জুবিন গাৰ্গৰ ন্যায়ৰ দাবী আৰু সীমান্ত আছিল লগতে অবৈধ বাংলাদেশী বিতৰণৰ দাবীৰে আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে অসমীয়া যুৱ মঞ্চই। জনতা ভৱন ঘেৰাও কাৰ্যসূচী ইতিমধ্যে GNRCৰ ফালৰ পৰা আমাৰ ন্যায়ৰ ওপৰত আস্থা ভৰসা আছে, কিন্তু যদি ডেট পেডেট হৈ থাকে সকলো ক্ষেত্ৰতে ডেট পেডেট কেনেকৈ মানিম? সেই ছিংগাপুৰত থকা ধুৰন্ধৰকেইটাক আজিলৈকে কিয় আনিব পৰা নাই? কিয় এই কালপিতকেইটাক এতিয়ালৈকে ফাঁচি দিব পৰা নাই? গতিকে অসমীয়া যুৱ মঞ্চত আমি অতি শীঘ্ৰে 5টাক ফাঁচি দিয়াৰ লগতে সেই ছিংগাপুৰত থকা এই ধুৰন্ধৰকেইটাক চুচৰাই আনিব লাগিব, সেইকেইটাকো ফাঁচি দিব লাগিব, সেইকেইটাকো জেলত দিব লাগিব। আৰু সেইকেইটাক যেতিয়ালৈকে জেলত নিদিব অসমীয়া যুৱ মঞ্চ শান্তত থাকিব। আৰু অবৈধ বাংলাদেশী কিয় এতিয়ালৈকে বিতৰণ কৰা নাই? কিয় মুখ্যমন্ত্ৰী ডাঙৰীয়া থমকি ৰৈছে? ইমান দিনে লাখ লাখ হেক্টৰ ভূমি তেওঁ বেদখলমুক্ত কৰিছিল, আমি তেখেতৰ লগত আছিলোঁ আৰু আছোঁ। বাংলাদেশী আমাৰ যাব লাগিব, কাৰণ কেলৈ ৰাতি 12টা বজাত ফেচবুকত যেতিয়া আমাৰ মা ভনীক অপকৰ কৰিম বুলি যেতিয়ালৈকে ভাবুকি দিব পাৰে, মিয়ালৈ লাগে বুলি ভাবুকি দিব পাৰে, কোনো পৰ্যায় মানি লোৱা নহ'ব। অবৈধ মিয়া বাংলাদেশীক অসমীয়া যাব লাগিব, চিধা কথা স্পষ্ট কথা। আৰু জুবিনৰ ন্যায় আমাক লাগিব, চিধা কথা স্পষ্ট কথা। আমি দৃশ্য দেখুৱাইছোঁ, এয়া জনতা ভৱনৰ সন্মুখৰ দৃশ্য আৰু জনতা ভৱনৰ দিশে আগুৱাই যোৱাৰ ইতিমধ্যে দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। অসমীয়া যুৱ মঞ্চই এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰক্ষী বাধা ইতিমধ্যে কৈছে, আৰক্ষীয়ে তেওঁলোকক বাধা দিয়াৰ চেষ্টা কৰিছে, আৰক্ষী বাধা ভাঙি তেওঁলোকে আগুৱাই যাব। আৰু ইতিমধ্যে কৈছে যে জুবিন গাৰ্গৰ ন্যায়ৰ লগতে জুবিন গাৰ্গৰ ন্যায় আৰু সীমান্ত চিল বাংলাদেশ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু আমি দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ, এয়া আৰক্ষী আৰু প্ৰতিবাদকাৰী ইতিমধ্যে এনেদৰে বেৰিকেড দি তেওঁলোকক বাধা দিয়াৰ চেষ্টা কৰিছে। আৰু এই দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই মুহূৰ্তত কৈছে যে যি সময়ত জুবিন গাৰ্গৰ ন্যায় প্ৰসংগ লৈ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ বিতৰ্ক সৃষ্টি হৈ আছে যে জুবিন গাৰ্গক ন্যায় কেতিয়া দিব। ইতিমধ্যে আদালতৰ গোটেইটো বিচাৰ প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে। তেনে সময়তে আচলতে মুখ্যমন্ত্ৰীগৰাকীয়েও কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছিল যে জুবিন গাৰ্গৰ ন্যায় ক্ষেত্ৰত ন্যায় দিয়াৰ ক্ষেত্ৰত কেনেধৰণৰ কিছু বিসংগতি হৈছে। আৰু আৰক্ষী হতাহতে ইতিমধ্যে আমি কৈছোঁ বেৰিকেড ভাঙি আগুৱাই যোৱাৰ চেষ্টা চলাইছে অসমীয়া যুৱ মঞ্চ। এয়া প্ৰতিবাদ অসমৰ যিহেতু জুবিন গাৰ্গৰ ন্যায় হওক বা আৰক্ষী বেহু ভাঙি আগুৱাই যোৱাৰ চেষ্টা চলিছে। আৰু এনেদৰে বেৰিকেড দি বাধা দিয়াৰ চেষ্টা কৰা আৰক্ষী আৰু এয়া প্ৰতিবাদকাৰীৰ মাজত হতাহতি তেওঁলোকে ইতিমধ্যে আগুৱাই যোৱাৰ চেষ্টা চলাইছে। আৰু এই মুহূৰ্তত আমি দৃশ্য দেখুৱাইছোঁ, যিহেতু কৈছোঁ যে তেওঁলোকে জুবিন গাৰ্গৰ ন্যায় প্ৰসংগটো ইতিমধ্যে যি ধৰণৰ বিতৰ্ক সৃষ্টি হৈ আছিল যে জুবিন গাৰ্গৰ ন্যায় পাব কেতিয়া, জুবিন গাৰ্গৰ আদালতত যিটো বিচাৰ প্ৰক্ৰিয়া ইতিমধ্যে চলিয়ে আছে, ইতিমধ্যে জুবিন গাৰ্গৰ ন্যায়ক লৈ বিভিন্ন সময়ত বিৰোধীয়ে হওক বিভিন্ন মন্তব্য কৰি আহিছে। তেনে সময়তেই ইতিমধ্যে জুবিন গাৰ্গৰ ন্যায় বিচাৰি আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু মুখ্যমন্ত্ৰীক ইতিমধ্যে সমালোচনা কৰিছে। মুখ্যমন্ত্ৰীয়ে গোটেই বিষয়টো আচলতে কেনেধৰণে ন্যায়িক ক্ষেত্ৰত ব্যৱস্থা যি খৰতকীয়া ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে অভিযোগ ইতিমধ্যে উত্থাপিত হৈছে। আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ, যিহেতু অসমীয়া যুৱ মঞ্চ প্ৰতিবাদকাৰী আৰু এফালে আৰক্ষী ইতিমধ্যে আৰক্ষীয়ে বাধা দিয়াৰ চেষ্টা কৰিছে। যিহেতু গোটেই প্ৰতিবাদৰ কথা ইতিমধ্যে কৈছে যে জুবিন গাৰ্গৰ ন্যায় প্ৰসংগক লৈ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ বিতৰ্ক চলি আছিল। আৰু আজিৰ দিনটোতো জুবিন গাৰ্গৰ ব্যৱস্থা কৰিছিলে তেওঁলোকে সেইটো বিফল হৈছে। আৰু বিদেশীক যি ব্যৱস্থা কৰিব লাগিছিল সেইটো ক্ষেত্ৰত তেওঁলোকে মাহীয়া দৃষ্টিভংগী চোৱাৰ দৰে চাই জুবিনৰ ক্ষেত্ৰত যি ব্যৱস্থা লৈছে আমি সেইটো অসমীয়া যুৱ মঞ্চই কোনো কাৰণতে মানি নলওঁ। আৰু বিদেশীৰ ক্ষেত্ৰত আমি অসমীয়া যুৱ মঞ্চই এজনো বিদেশী ইয়াত থকাটো আমি নিবিচাৰোঁ। এইটো লৈ আজি আমি জংগী আন্দোলনৰ কাৰ্যসূচী হাতত লৈছোঁ। আচলতে কোৱা আৰু কৰাৰ মাজত পাৰ্থক্য আছে। তেওঁলোকে নিৰ্দিষ্ট কেইটামান জেগাতে তেওঁলোকে উচ্ছেদ কৰিয়ে যে তেওঁলোকৰ দায়িত্ব শেষ হৈছে সেইটো নহয়। আচলতে অসম চুক্তিৰ মতে বিদেশী যি বহিষ্কাৰ কৰাৰ যি ব্যৱস্থা এই চৰকাৰখনে নোলোৱাটো পৰিলক্ষিত হোৱাৰ কাৰণে আজি অসমীয়া যুৱ মঞ্চই ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে। আৰু জুবিন গাৰ্গৰ ক্ষেত্ৰত এই চৰকাৰখনে যিধৰণে কৈছিলে যে আমাক আমি ন্যায় দিম, আমাক ভোট দিয়ক, চৰকাৰে কিয় ন্যায় দিয়া নাই? ন্যায় দিব কেতিয়া? ৰাইজে কি ভোট দিব নেকি তেখেতলোকক? এই কাৰণে আজি অসমীয়া যুৱ মঞ্চৰ ৰাজপথলৈ ওলাই আহিছে যে জুবিন গাৰ্গৰ ন্যায় আমি পাম কেতিয়া।
কেতিয়া দিব চৰকাৰে? এইটো স্পষ্ট কথা, যাৰ কাৰণে আমি ৰাজপথলৈ আজি অসমীয়া যুৱ মঞ্চ ওলাই আহিবলৈ বাধ্য হৈছোঁ। তেওঁ আচলতে মাননীয় মুখ্যমন্ত্ৰী মহোদয় অসমৰ জনসাধাৰণক লৈ হেতালি খেলিছে। তেখেতে জুবিন গাৰ্গক লৈ কৈছিলে যে আমাক ভোট দিয়ক, আমি ন্যায় দিম, কিন্তু কেতিয়া দিব ন্যায়? ফাৰ্ষ্ট ট্ৰেক আদালতৰ আজি 6টা মাহ পাৰ হৈ গ'ল। ফাৰ্ষ্ট ট্ৰেক আদালততো 6 মাহৰ ভিতৰত দিব লাগে, তেওঁলোকে কিয় দিয়া নাই? এইটো স্পষ্ট কথা। আচলতে চৰকাৰখনে ৰক্ষণাবেক্ষণ দিছে, শামকানু মহন্তই হওক বা ইত্যাদি যিসকলক আছে তেওঁলোকক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে এই জুবিন গাৰ্গৰ কেছটো পিছুৱাই তেওঁলোকে বৈজ্ঞানিক পাৰ হোৱাৰ যি চিন্তাধাৰা কৰিছে সেইটো কোনো কাৰণতে মানি লোৱা নহয়, স্পষ্ট কথা। অসমীয়া মহিলা মঞ্চ আছে, আমি মহিলা মঞ্চৰ সৈতে কথা পাতিম। এই গোটেই প্ৰতিবাদী কাৰ্যসূচী আমি কৈছোঁ যে আৰক্ষী ইতিমধ্যে বাধা দিয়াৰ চেষ্টা কৰিছে। যি সময়ত জুবিন গাৰ্গক ন্যায়িক লৈ প্ৰশ্ন উত্থাপিত হৈছিল, জুবিন গাৰ্গৰ ন্যায় ক্ষেত্ৰত চৰকাৰখনেও গাফিলতি কৰাৰ অভিযোগ উত্থাপিত হৈছিল, তেনে সময়তে ইতিমধ্যে জুবিন গাৰ্গৰ যি ন্যায় দাবী আৰু সেই ন্যায় দাবীৰ আজি এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু ঠিক একেদৰে সীমান্ত চিল হওক বা অবৈধ বাংলাদেশীৰ বিতৰণৰ ক্ষেত্ৰত যিধৰণে চৰকাৰখনে কাম কৰিব লাগিছিল, এইখিনিৰ ক্ষেত্ৰতো কিছু বিসংগতি বা আচলতে যিধৰণে কাম কৰিছে কাম নকৰাৰ অভিযোগ উত্থাপিত হৈছে। আৰু এনেদৰে অসমীয়া যুৱ মঞ্চ ইতিমধ্যে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ আমি দৃশ্য দেখা পাইছোঁ। জনতা ভৱন ঘেৰাও কাৰণে তেওঁলোকে দিছপুৰ JNRCৰ যি ছুপাৰ মাৰ্কেটৰ পৰা আচলতে আগুৱাই গৈছিল, কিন্তু এই মুহূৰ্তলৈকে ন্যায় বিচাৰিছোঁ। জুবিনদাৰ 5 মাহ অতিক্ৰম হৈ গ'ল, কিন্তু জুবিনদাৰ পৰিয়ালে আজিলৈকেও ন্যায় পোৱা নাই। আমি দাবী কৰিছোঁ আজি স্মাৰক পত্ৰৰ যোগেদি বিশেষ আদালতৰ জৰিয়তে জুবিনদাক ন্যায় দিব লাগে। আৰু যিটো অবৈধ বিদেশী বিতৰণৰ কথাত চৰকাৰখনে যি শ্লোগান চলি আছে, এই শ্লোগান বন্ধ কৰি প্ৰকৃত বিদেশী বিতৰণ কৰি তেওঁ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আজি আমি অসমীয়া যুৱ মঞ্চ, অসমীয়া মহিলা মঞ্চই দাবী জনাইছোঁ। ইয়াৰ অন্যথা কিন্তু অনাগত দিনত ইয়াতকৈ গণতান্ত্ৰিকভাৱে আমি কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। আমি অসম চৰকাৰক সকীয়াই দিছোঁ, যদি জুবিনদাৰ যেতিয়ালৈকে ন্যায় নাপায় অসমীয়া যুৱ মঞ্চত তেতিয়ালৈকে আন্দোলন অব্যাহত থাকিব। চাওক, চিধা চিধি কথা, ডেট পে ডেট, ডেট পে ডেট, ডেট পে ডেট। জুবিনদাৰ ক্ষেত্ৰত কিন্তু ডেট পে ডেট নহ'ব। চিধা চিধি কথা আমি চৰকাৰক জনাই দিব বিচাৰিছোঁ। আৰু 2 নম্বৰ কথা হৈ গ'ল যে অকল এই 5টা যি কালপ্ৰিট জেলত থৈছে এইকেইটাক অতি শীঘ্ৰে ফাঁচি দিয়া ব্যৱস্থা কৰিব লাগে। 3 নম্বৰতে হৈ গ'ল যিকেইটাক চাহ তামোল খুৱাই ছিংগাপুৰলৈ আকৌ পঠিয়াই দিলে, সেইকেইটাক টেটুত ধৰি ধৰি চৰকাৰক আনিবৰ বাবে অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ, অনুৰোধ নহয় আহ্বান জনাইছোঁ। আৰু যদি চৰকাৰে কোনো ব্যৱস্থা নকৰিব কিন্তু আমি ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ কিন্তু সাজু আছোঁ। জুবিনদাৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ নহ'ব। যেনেধৰণে অবৈধ মিয়া বাংলাদেশীৰ ক্ষেত্ৰত যেনেকৈ চৰকাৰে কুণ্ঠাবোধ কৰা নাই খেদিবৰ কাৰণে, খেদি পঠিয়াবৰ কাৰণে, উচ্ছেদ কৰিবৰ কাৰণে, ঠিক তেনেদৰে জুবিনদাৰ ন্যায় ক্ষেত্ৰতো কিন্তু আমি ইয়াত কোনো কুণ্ঠাবোধ যাতে নকৰে আমি এই অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা এইটো আহ্বান জনাইছোঁ। অন্যথা কিন্তু আজি আমি দিছপুৰ চলৰ কাৰ্যসূচী এটা লৈছোঁ, কিন্তু ইয়াতকৈ ভয়াৱহ আন্দোলন কাৰ্যসূচী এটা ল'বলৈ বাধ্য হ'ম। ইয়াৰ বাবে জগৰীয়া হ'ব চৰকাৰ আৰু ইয়াৰ বাবে জগৰীয়া হ'ব প্ৰশাসন। মহিলা মঞ্চটা লৈ লওঁ, মহিলা মৃত্যু হৈছিলে, আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈছে জুবিন গাৰ্গক হত্যা কৰা হৈছিলে। যদি হত্যা কৰা হৈছিলে, হত্যাকাৰীবিলাকক কিয় জেলত ৰক্ষণাবেক্ষণ দিছে? অতি শীঘ্ৰে এই কালপ্ৰিটকেইটাক অতি শীঘ্ৰে ৰাজহুৱাকৈ ফাঁচি দিব লাগে। আৰু যদি তেওঁলোকে নোৱাৰে ৰাইজৰ মাজত উলিয়াই দিয়ক। এনেকুৱা ধৰণৰ তেওঁলোকে এই ৰাজনীতি কৰি জুবিনদাক লৈ যিজন মানুহে জীৱিত অৱস্থাৰ ৰাজনীতি তেখেতে ভাল নাপাইছিলে আৰু সেইজন মানুহক লৈ কিন্তু ৰাজনীতি কৰা হৈছে। গতিকে আমি কোনো কাৰণতে অসমীয়া মহিলা মঞ্চ, যুৱ মঞ্চই জুবিনদাৰ ন্যায় নোপোৱালৈকে আমি কিন্তু হাত সাবটি বহি নাথাকোঁ। অতি শীঘ্ৰে আজিলৈকে জুবিনদাৰ হত্যাকাৰীবিলাকক ফাঁচি দিয়া হোৱা নাই। এটা গোটেই বেবেৰী মান কৰি পেলাইছে, মাত্ৰ জুবিনদাক লৈ ৰাজনীতি চলি আছে। আৰু তেখেতে সৌদিনা কৈছে যে জুবিনদাৰ যদি যায় মুখ্যমন্ত্ৰী কৈছে ৰাজনীতি নকৰিব, কিন্তু তেখেত মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কিন্তু ৰাজনীতি কৰি আছে। গতিকে অসমৰ জনসাধাৰণে কিন্তু তেখেতৰ সকলো কথা দৃষ্টি নিক্ষেপ কৰি আছে। কিন্তু অনাগত দিনত জুবিনদাৰ যদি ন্যায় নাপায়, তেখেতে নিজে কৈছে বিজেপিক ভোট নিদিব। গতিকে তেখেতে কিন্তু নিজে নিজৰ কথা টান খাইছে। গতিকে অতি শীঘ্ৰে জুবিনদাৰ ফাৰ্ষ্ট ট্ৰেক আদালত গঠন কৰি অতি শীঘ্ৰে জুবিনদাৰ ন্যায় দিয়া ব্যৱস্থা কৰিব লাগে। মহিলা মঞ্চ জিন্দাবাদ হ'ব।
পিছলৈ উঠা নামি যোৱা জুজলা আহি কি ৰখি আছা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221